So hello everyone, এইটো হৈছে আমাৰ গুৱাহাটীৰ মডিকেয়াৰৰ অফিসটো আৰু ইয়াতে আপোনাৰ মডিকেয়াৰতনো আজি কি ধৰণৰ প্ৰডাক্ট পায় মই গোটেইখিনি দেখুৱাবৰ কাৰণে ট্ৰাই কৰিম কাৰণ ইয়াৰ আগতেও মই দেখুৱাইছিলোঁ বহুত কিন্তু গোটেইখিনি কমপ্লিট নহলে যেহেতু সময়টো বহুত লাগি যায় তো ফাৰ্স্ট মই আজি আমাৰ কিছুমান হেলথ সাপ্লিমেন্টৰ পৰা প্ৰথম আৰম্ভণি কৰোঁ ইয়াতে কিছু দেখিছে এইটো এটা হৈছে অস্ত্ৰ তুলসী ড্ৰপ এইটো বিভিন্ন ধৰণৰ কাহ চৰ্দি তেনেকুৱা ধৰণৰ সিজন চেঞ্জ হলে যেটো আমাৰ কাহ চৰ্দি হেনেকুৱা আহি যায় তেনেবোৰ ক্ষেত্ৰত বহুত ভাল তাৰপিছত এইটো এটা মাল্টিভিটামিন মাল্টি মিনাৰেল হয় এইটো নৰ্মেল যেটো জেন্টস লেডিজ দুইটা ব্যৱহাৰ কৰিব পাৰে আৰু আমাৰ আৰু দুটা আছে যেটো অকল মানে জেন্টস আৰু মানে মাল্টিভিটামিন মেন আৰু ওমেন হিচাপে আছে তাৰপিছত এইটো দেখিছে ব্ৰাহ্মী শাকৰ পৰা বনোৱা যেহেতু আজিকালি মানে শাক পাচলি খাবৰ কাৰণে আমাৰ তেনেকুৱা ধৰক সময়ত পোৱাও নাযায় তো তেনেকুৱা ক্ষেত্ৰত আমি এনেকুৱা কিছুমান ফুড সাপ্লিমেন্ট ব্যৱহাৰ কৰিব পাৰোঁ যিবোৰ সম্পূৰ্ণ আয়ুৰ্বেদিক হিচাপে বনোৱা গৈছে তাৰপিছত আমাৰ লিভাৰটো সুস্থ কৰি ৰাখিবৰ কাৰণে এইটো লিভাৰ ৰিগেন বা যিসকলৰ ফেটি লিভাৰৰ সমস্যা আছে তেওঁলোকৰ কাৰণে এইটো বহুত ধুনীয়া বস্তু হয় আমাৰ বহুতৰ ফেটি লিভাৰ তেনেকৈ ভাল হৈছে তাৰপিছত কিডনিটো আপুনি ভালে ৰাখিবৰ কাৰণে কিডনি ৰিগেন যেটো আমি বছৰত ধৰক দুটা খালে কিডনিটো আমাৰ সুস্থ হৈ থাকে তাৰপিছত ব্ৰেইন এক্টিভ যেটো কিছুমানৰ কি হয় কথাবোৰ ক'লে যে পাহৰি যায় তেনেকুৱা ক্ষেত্ৰত তেখেতে এই ব্ৰেইন এক্টিভটো খালে বহুত ভাল ৰিজাল্ট পায় তাৰপিছত আছে টাৰ্মাৰিকটো সকলোৱে খাব পাৰে আৰু এই আমাৰ যোনটো টাৰ্মাৰিক হয় ইয়াতে টাৰ্মাৰিকৰ লগতে জালুকো দিয়া গৈছে তো তাৰ কাৰণে ইয়াৰ ৰিজাল্টটো আৰু বেছি ধুনীয়া হয় তাৰপিছত এইটো হৈছে গিলয় আৰু এইটো বহুত ভাল যাৰ অনবৰতে চৰ্দি এলাৰ্জি আছে তেনেকুৱা ক্ষেত্ৰত ভাল বা যাৰ ইমিউন সিস্টেমটো বতৰ চেঞ্জ হলে চৰ্দি কাহ হেনেকুৱা ধৰণৰ আহি যায় তেওঁলোকে এইটো ব্যৱহাৰ কৰিব পাৰে বহুত ভাল বিষৰ ক্ষেত্ৰতো ভাল কাম কৰে সুগাৰৰ ক্ষেত্ৰতো বহুত ভাল কাম কৰে তাৰপিছত এইটো এটা দেখিছে ভিটামিন বি কমপ্লেক্স যেহেতু ভিটামিন বিৰ ক্ষেত্ৰত আজি বিৰ ডেফিচিয়েন্সিৰ কাৰণে আজিকালি বহুত কিছুমান বিভিন্ন ধৰণৰ প্ৰবলেম হোৱা দেখা যায় চুলিৰ হ'ব পাৰে বা বিভিন্ন ধৰণৰ বিষ বা বিভিন্ন ধৰণৰ ভিটামিন বি কমপ্লেক্সটো আপোনাৰ ইয়াতে আমাৰ বিভিন্ন ধৰণৰ ভিটামিন বি যিকেইটা আমাক দৰকাৰ বডিৰ কাৰণে গোটেইখিনি এই ভিটামিন বি কমপ্লেক্সটোত আপোনালোকে পাই যাব তাৰপিছত এইটো তুলসী আপোনাৰ টেবলেট আকাৰতো আছে আৰু যিসকলৰ গেছৰ সমস্যা আছে তেওঁলোকৰ কাৰণে এইটো পুদিনা আৰু তুলসীৰ এটা জেল ফৰ্মত এনেকৈ আহিব তাৰপিছত ত্ৰিফলা আছে আৰু এইটো এটা খুব ধুনীয়া বস্তু যেটো হৈছে ইন্টেলেক্ট আৰু এইটো পাইন গছৰ ছালৰ পৰা বনোৱা গৈছে আৰু এইটো আপুনি মাইগ্ৰেনৰ ক্ষেত্ৰত যথেষ্ট ভাল কাম কৰে যিহেতুকে মাইগ্ৰেন সহজে ভাল নহয় তেওঁলোকে কি কৰিব লাগে ধৰক পেইন কিলাৰ খাই থাকিব লাগে আৰু যিসকলৰ মাইগ্ৰেন আছে তেওঁলোকে এবাৰ এই আমাৰ ইন্টেলেক্টটো ব্যৱহাৰ কৰি চাব পাৰে বহুত ভাল ৰিজাল্ট পাব তাৰপিছত ইয়াতে জিংচেং আছে নাৰ্ভ ৰিলেটেড প্ৰবলেমৰ কাৰণে ভাল বা বডিত এনাৰ্জি আনাৰ কাৰণে যথেষ্ট ভাল ওমেগা 3 krill oil আছে শিলাজিত আছে প্ৰষ্টেটৰ সমস্যাৰ কাৰণে আমাৰ প্ৰষ্টেট হেল্থ আছে আৰু চকুৰ সমস্যাৰ কাৰণে আপুনি ভিজন হেল্থ আমাৰ তাত আছে আৰু যিসকলৰ চুগাৰৰ প্ৰবলেম আছে তেওঁলোকৰ গ্লুকো হেল্থ যেটো আপোনাৰ মিঠি গুটিৰে বনোৱা গৈছে এইটো আছে অমৃত শক্তি বুলি যেটো আপোনাৰ গেছৰ পেটৰ বিভিন্ন ধৰণৰ সমস্যাৰ কাৰণে যথেষ্ট ভাল লগতে আপোনাৰ বডিটো সাফা কৰিবৰ কাৰণে ডিটক্স আছে ভিটামিন চি আছে ভিটামিন ডি তেনেকৈ তাৰপিছত মাহেকীয়া সমস্যাৰ ক্ষেত্ৰত বহুতৰে যি পেটৰ বিষ হয় তেনেকুৱা ক্ষেত্ৰত লগাবৰ কাৰণে এইটো ৰোলন এটা আছে আৰু যিসকলৰ আঁঠুৰ প্ৰবলেম হয় আঁঠুৰ বিষ হয় তেনে ক্ষেত্ৰত এই গ্লুকোজমাইনটো ভাল আৰু এইটো খালি যিসকলৰ চুগাৰ আছে তেওঁলোকে খাব নোৱাৰে তেওঁলোকৰ কাৰণে বেলেগ আছে স্প্ৰিলুনা এইটো আমাৰ ছুপাৰ ফুড আছে খুব ধুনীয়া মই নিজে এইটো খাওঁ বহুত ভাল পাওঁ হেয়াৰ ফলৰ ক্ষেত্ৰতো কাম দিয়ে বা অল প্ৰটিন আপোনাৰ ডেফিচিয়েঞ্চি থাকিলে এইটো বহুত ভাল তাৰপিছত ফ্লেক্সিড অইল ফ্লেক্স অইল আছে যেটো আমাৰ ফ্লেক্সিড অইলেৰে বনোৱা গৈছে য'ত আপোনাৰ ওমেগা 3, 6, 9 গোটেই আছে কমপ্লেক্স কেলছিয়াম কমপ্লেক্স আছে আমাৰ এইটো এটা
বিষৰ কাৰণে যথেষ্ট ভাল। আৰু 30 ইয়াৰ্ছৰ পিছততো সকলোৱে কমপ্লেক্স এই কেলছিয়াম খাবই লাগে ধৰক। তো এইটোক এটা খুব ধুনীয়া ফুড ছাপ্লিমেণ্ট। তাৰপিছত মাল্টিভিটামিন মাল্টি মিনাৰেল কিছুমান আছে আমাৰ মেন আৰু ওমেনৰ কাৰণে, যিটো ধৰক কোৱা গৈছিলে। তাৰপিছত ওপৰত এনেকুৱা বিভিন্ন ধৰণৰ কিছুমান প্ৰডাক্ট দেখিছে। এইটো আপোনাৰ ফেচ কলাজেন, যিসকলে স্কিনটো ধুনীয়াকৈ ৰাখিব বিচাৰে, নিজকে ডেকা কৰি ৰাখিব বিচাৰে, তেওঁলোকৰ কাৰণে যথেষ্ট ভাল। লগতে মই ইয়াৰ আগতে ক'লোঁ যে আঁঠুৰ বিষৰ কাৰণে যিসকলৰ চুগাৰ আছে, তেওঁলোকে গ্লুক'জমাইনটো খাব নোৱাৰে, তেওঁলোকে তাৰ সলনি এই ফেচ কলাজেনটো খাব পাৰে। ৰেস্পিৰেটৰী আছে, যিটো আপোনাৰ কাহ চৰ্দি সেইবিলাকৰ কাৰণে ভাল। এইটো লিভাৰ টনিক এটা হয়, ভিটা লিভাৰ। যিসকলে টেবলেটটো খাব অসুবিধা পায়, এইটো খাব পাৰে। তো বিভিন্ন ধৰণৰ প্ৰটিন আছে এয়া। তাৰপিছত আপোনাৰ স্কিনটো ধুনীয়া কৰি ৰাখিবৰ কাৰণে ইয়াতে কিছুমান ছাপ্লিমেণ্ট আছে। আপোনাৰ মেটাবলিক ছিষ্টেমটো ভাল কৰি ৰাখিবৰ কাৰণে ইয়াতে বিভিন্ন ধৰণৰ কিছুমান ছাপ্লিমেণ্ট আছে। তাৰপিছত জিমৰ কিছুমান ছাপ্লিমেণ্ট আছে এনেকৈ। তাৰপিছত এইটো বাচ্ছাৰ কাৰণে কিডছ টনিক এটা হয়, খুব ধুনীয়া, ব্ৰেইন বুষ্টাৰ হয়। তাৰপিছত আমলা জুচ আৰু কেৰেলা আৰু জামুনৰ জুচ, যিটো ডায়েবেটিক লোকসকলৰ কাৰণে বহুত ভাল। এল'ভেৰাৰ জুচ আছে, এইটো ননি জুচ। তাৰপিছত এল'ভেৰাৰ এনেকৈ বিভিন্ন জুচ আছে। তাৰপিছত তলতো এনেকৈ ঠিক তেনেকৈ এইবোৰ বিষৰ কাৰণে পেইনল এইবোৰ লগাব পাৰে যিসকলৰ বিষ আছে। তাৰপিছত এইটো গাৰ্লিক পাল বুলি নহৰুৰে বনোৱা গৈছে। যিসকলৰ হাই প্ৰেছাৰ আছে তেওঁলোকৰ কাৰণে যথেষ্ট ভাল। কলেষ্ট্ৰলৰ ক্ষেত্ৰতো যথেষ্ট ভাল। তাৰপিছত অশ্বগন্ধা আছে, বহুত ধুনীয়া। আৰু যিসকলে অকণমান হাৰ্টটো ভালে ৰাখিব বিচাৰে বা হাৰ্টৰ অকণমান প্ৰব্লেম আছে, তেওঁলোকে এইটো কাৰ্ডিঅ' এক্টিভটো খাব পাৰে, য'ত বিভিন্ন ধৰণৰ অৰ্জুন গছৰ ছালৰ পৰা শংখভস্ম তেনেকৈ বিভিন্ন ধৰণৰ বস্তুৰে বনোৱা গৈছে। আৰু যিসকলৰ আইৰণৰ ডেফিচিয়েঞ্চি আছে, তেওঁলোকে আইৰণ ফলিকটো খাব পাৰে। আমলা আমাৰ এনেকৈ টেবলেট আকাৰতো ধৰক পোৱা যায়। তাৰপিছত বাচ্ছাৰ কাৰণে আৰু